আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। আজি খবৰটো হৈছে আমাৰ পদ প্ৰাধিকৰণৰ বঞ্চিতসকলৰ ন্যায় প্ৰদানৰ দাবীত ৮ জানুৱাৰীত বেঞ্চাৰ শিক্ষকে দিছপুৰ ঘেৰাও কাৰ্যসূচী হাতত লৈছে আৰু আমাৰ বেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত আজিৰ এই ভিডিঅ'ত মই শ্বেয়াৰ কৰিম আৰু নিশ্চয়কৈ এটা দুখ লগা খবৰ আমাৰ অপাৰিকৃত শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে আৰু সেয়ে তেখেতসকলে শেষত এটা সিদ্ধান্ত লৈছে যে অহা ৮ জানুৱাৰীত বেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকলে দিছপুৰ ঘেৰাও এটা কাৰ্যসূচী হাতত লৈছে আৰু সেই কাৰ্যসূচীত প্ৰত্যেকগৰাকী আমাৰ অপাৰিকৃত শিক্ষক কৰ্মচাৰীসকলক উপস্থিত থাকিবৰ কাৰণে তেখেতসকলৰ বিষয়ববীয়াই জনাইছে। সেয়া নিশ্চয়কৈ মই আপোনালোকৰ লগত বিতংকৈ শ্বেয়াৰ কৰিম আৰু আমাৰ সেইখিনি খবৰক এখন নিউজ পেপাৰ এটা গুৰুত্বপূৰ্ণভাৱে তেখেতসকলে ইয়াত প্ৰকাশ পাইছে। ইয়াত লিখিছে মুখ্যমন্ত্ৰীক বিচাৰি হ'ব সেই প্ৰতিবাদ আৰু আমাৰ ৮ জানুৱাৰী যিটো বেঞ্চাৰ শিক্ষক কৰ্মচাৰী দিছপুৰ ঘেৰাও কাৰ্যসূচীটো বিশেষকৈ আমাৰ মুখ্যমন্ত্ৰীক বিচাৰি মানে মুখ্যমন্ত্ৰী যেন আমাৰ এই অপাৰিকৃত শিক্ষক কৰ্মচাৰীসকলৰ সমস্যাখিনি সমাধান কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাছতো আজি পৰ্যন্ত তেখেতসকলৰ এই সমস্যাখিনিক বা তেখেতসকলৰ এটা দীৰ্ঘদিন তেখেতসকলৰ আন্দোলনৰ কাৰ্যসূচী বা অনশন কাৰ্যসূচী চলি আছে, কিন্তু মাননীয় মুখ্যমন্ত্ৰী যেন তেখেতসকলৰ বিষয়ত এষাৰ মাত নমতাৰ ভিত্তিত তেখেতসকলে ৮ জানুৱাৰীত বেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকলে দিছপুৰ ঘেৰাও কাৰ্যসূচী হাতত লৈছে আৰু সেয়া নিশ্চয়কৈ আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে। ইয়াত লিখিছে যে দীৰ্ঘদিন মানে 19 দিন ধৰি চচলত ন্যায্য প্ৰাপ্তিৰ হকে অনশন কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছতো ৰাজ্যখনৰ বেঞ্চাৰ শিক্ষানুষ্ঠান কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ মৰম বেদনা উপলব্ধি কৰিবলৈ সক্ষম নোহোৱা ৰাজ্য চৰকাৰখনৰ বিৰুদ্ধে পুনৰ সৰব হৈছে সদৌ অসম অপাৰিকৃত শিক্ষক কৰ্মচাৰী সন্থা। ৰাজ্যখনৰ 2003-19 শিক্ষা অনুষ্ঠান আৰু 2013 আৰু 2021 চনত প্ৰাধিকৰণৰ পৰা বঞ্চিত 19,527 গৰাকী শিক্ষক কৰ্মচাৰী আৰু 2017-18 চনৰ পদ প্ৰাধিকৰণৰ আইন সংশোধনৰে শীঘ্ৰে প্ৰাধিকৰণ কৰিবলৈ দাবী জনাই আহিছিল সংস্থাটোৱে। নিশ্চয়কৈ আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে 2017 আৰু 2018 চনৰ যিখিনি প্ৰাধিকৰণ আইন সেইখিনি সংশোধনৰ আমাৰ অপাৰিকৃত শিক্ষক কৰ্মচাৰীসকলে দাবী জনাই আহিছিলে, কিন্তু আজি পৰ্যন্ত সেইখিনি দাবী অসম চৰকাৰ মানি লোৱা নাই বা অসম চৰকাৰ তেখেতসকলে যিহেতু 19 দিন ধৰি চচলত তেখেতসকলে অনশন কাৰ্যসূচী কৰাৰ পাছতো মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতসকলক সাক্ষাৎ নিদিলে আৰু সেই সাক্ষাৎ নিদিয়াৰ বাবেই ৮ জানুৱাৰীত তেখেতসকলে দিছপুৰ ঘেৰাও কাৰ্যসূচী হাতত লৈছে আৰু সেইবাবে এই প্ৰতিগৰাকী আমাৰ অপাৰিকৃত শিক্ষক কৰ্মচাৰীসকলক সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে তেখেতসকলে বিনম্ৰভাৱে অনুৰোধ জনাইছে। ইয়াৰ পাছত লিখিছে ৰাজ্য চৰকাৰে বাৰে বাৰে আলোচনাৰ নামত বেসুবাওনা সৃষ্টি কৰি অহা বুলি অভিযোগ তুলি শিক্ষকসকলে গুৱাহাটীকে ধৰি ৰাজ্যখনৰ বিভিন্ন স্থানত আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতেই দিল্লীতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল। তথাস্বত্বেও বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে বেঞ্চাৰ শিক্ষকসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াত এইবাৰ অহা ৮ জানুৱাৰীত দিছপুৰ ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত আজি সেই কথা ঘোষণা কৰিছে যে সংস্থাৰ সভাপতি হৰমোহন বৰাই। তেওঁ কয় যে এই ঘেৰাও কাৰ্যসূচী হ'ব মুখ্যমন্ত্ৰীক বিচাৰি। বৰাই লগতে কয় যে শিক্ষকসকলে দীৰ্ঘদিন ধৰি ন্যায্য প্ৰাপ্যৰ হকে সংগ্ৰাম চলাই অহাৰ পাছতো চৰকাৰৰ গা লৰা নাই। 2022 চনৰ 20 অক্টোবৰত মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাই সংস্থাৰ বিষয়ববীয়াসকলৰ সৈতে হোৱা আলোচনা মৰ্মে 2017-18 চনৰ পদ প্ৰাধিকৰণ আইনখন সংশোধন কৰি সেই শিক্ষানুষ্ঠান আৰু শিক্ষক কৰ্মচাৰীসকলৰ লগতে 2013 আৰু 21 চনৰ বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ প্ৰাধিকৰণৰ আশ্বাস আৰু প্ৰতিশ্ৰুতি দিছিল। এই আলোচনা এতিয়া আপ্ৰহণত পৰিণত হোৱা বুলি উল্লেখ কৰি সভাপতি বৰাই কয় যে তেওঁৰ বুঠাৰ ৰাজনীতিৰ বাবে মুখ্যমন্ত্ৰী হৈ আছে। অসমৰ জ্বলন্ত সমস্যা বা জাতীয় সমস্যাৰ প্ৰতি তেওঁৰ কোনো গুৰুত্ব নাই, কেৱল আঁচনিলৈ মানুহৰ মাজত ৰাজনীতি কৰি আছে। সভাপতি বৰাই আক্ষেপে কয় যে অপাৰিকীকৰণত সমস্যা অতি স্পৰ্শকাতৰ। আমাৰ মাজৰ 400ৰো অধিক শিক্ষক আত্মহত্যা কৰিছে আৰু 2000ৰো অধিক ইতিমধ্যে বিনা বেতনে অৱসৰ গ্ৰহণ কৰিছে। তথাস্বত্বেও প্ৰাধিকৰণৰ ক্ষেত্ৰত চৰকাৰৰ কোনো গুৰুত্ব নাই আৰু তেওঁ কয় যে বেঞ্চাৰ শিক্ষকসকলক মুখ্যমন্ত্ৰী হৈ লাজ কৰে নতুবা বয় কৰে, নহ'লে যোৱা 22 ডিচেম্বৰলৈকে চচলত 19 দিন অনশন 4 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰলৈকে চচলত অনশন কাৰ্যসূচী একেৰাহে 19 দিন অনশন কাৰ্যসূচী চলোৱাৰ পাছতো দুৰ্ভাগ্য শিক্ষকসকলৰ কাষত থিয় হ'বলৈ তেওঁৰ সৎসাহস কিয় নহ'ল বুলি প্ৰশ্ন কৰা সংস্থাৰ নেতৃত্বই আৰু দিছপুৰ ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰোঁতে কিয়নো
নজৰবিহীন ঘটনা পৰিঘটনাৰ বাবে কেন্দ্ৰীয় চৰকাৰ মুখ্যমন্ত্ৰী অসম চৰকাৰ জগৰীয়া হ'ব বুলি সংস্থাৰ নেতৃত্বই ঘোষণা কৰে আৰু দিনৰ 10:30 বজাৰ পৰা হ'বলগীয়া সেই প্ৰতিবাদী কাৰ্যসূচীত ৰাজ্যখনৰ 15,000 শিক্ষকে অংশগ্ৰহণ কৰিব বুলি সংস্থাৰ তৰফৰ পৰা জনোৱা হৈছে। নিশ্চয়কৈ আমাৰ অপাৰিকৃত শিক্ষক কৰ্মচাৰীসকলে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ ল'বলৈ গৈ আছে, যিহেতু তেখেতসকলে অহা 8 জানুৱাৰী তাৰিখে দিছপুৰ ঘেৰাও কাৰ্যসূচী হাতত লৈছে। এয়া 10:30 বজাত তেখেতসকলে এইখিনি দিছপুৰ ঘেৰাও কাৰ্যসূচী হাতত লোৱা হৈছে আৰু তাত আমাৰ 15,000 আমাৰ অপাৰিকৃত শিক্ষক কৰ্মচাৰীসকলে তাত উপস্থিত থাকিব বুলি তেখেতসকলে জানিবলৈ দিছে। বিশেষকৈ 2017 আৰু 2018 চনৰ যিখিনি পাৰিশন আইন সেইখিনি সংশোধন কৰি হ'লেও আমাৰ যিমানবিলাক অপাৰিকৃত শিক্ষা অনুষ্ঠান বাকী থাকিলে বা আমাৰ অপাৰিকৃত শিক্ষক কৰ্মচাৰী আছে 2013 বা 2021 আৰু নতুনকৈ পাৰিশন কৰিবলগীয়া যিমানবিলাক শিক্ষা অনুষ্ঠান আছে আৰু তাত জড়িত আমাৰ শিক্ষক কৰ্মচাৰীসকল আছে তেখেতসকলক পাৰিশন কৰাৰ আশ্বাস প্ৰদান কৰিছিল মাননীয় মুখ্যমন্ত্ৰীয়ে 2022 চনৰ 20 অক্টোবৰ মাহত। কাৰণ আমাৰ অপাৰিকৃত শিক্ষক কৰ্মচাৰীৰ বিষয়ববীয়াৰ লগত তেখেতসকলৰ আলোচনাত মিলিত হৈছিলে আৰু সেই আলোচনাতে আমাৰ অপাৰিকৃত শিক্ষক কৰ্মচাৰীসকলক তেখেতসকলে আশ্বাস প্ৰদান কৰিছিলে আৰু সেই আশ্বাসভাগে থাকিলে বুলি তেখেতসকলে জনাইছে আমাৰ অপাৰিকৃত শিক্ষক কৰ্মচাৰীসকলৰ বিষয়ববীয়াই আৰু সেইবাবেই তেখেতসকলে আকৌ আমাৰ অহা 8 জানুৱাৰী তাৰিখে দিছপুৰ ঘেৰাও কাৰ্যসূচী হাতত লৈছে আৰু তাত প্ৰত্যেকগৰাকী আমাৰ অপাৰিকৃত শিক্ষক কৰ্মচাৰীয়ে উপস্থিত থাকিব বুলি তেখেতসকলে জানিবলৈ দিছে আৰু সেই মাননীয় মুখ্যমন্ত্ৰীক তেখেতসকলে অনুৰোধ জনাইছে যে অতি সোনকালে আমাৰ এই অপাৰিকৃত শিক্ষক কৰ্মচাৰী সমস্যাখিনি সমাধান কৰাৰ চেষ্টা কৰক, অন্যথা তেখেতসকলে হয়তো জোৰদাৰ আন্দোলন কৰাৰ এটা প্ৰচেষ্টা হাতত ল'ব বুলি তেখেতসকলে জানিবলৈ দিছে আৰু নিশ্চয়কৈ কাৰণ তেখেতসকলৰ যিখিনি সমস্যা সেই সমস্যা বাগি আছে আৰু সেইবাবেই তেখেতসকলে আকৌ 4 ডিচেম্বৰৰ পৰা আপোনাৰ 22 ডিচেম্বৰলৈকে তেখেতসকলে 19 দিন অনশন কাৰ্যসূচী হাতত লোৱাৰ পাছতো মাননীয় মুখ্যমন্ত্ৰী সাক্ষাৎ নিদিলে বা মাননীয় মুখ্যমন্ত্ৰী তেখেতসকলৰ সমস্যাৰ বিষয়ে এটা কথা উল্লেখ নকৰা তেখেতসকলে খুব উজাৰি অহা 8 জানুৱাৰী তাৰিখে দিছপুৰ ঘেৰাও কাৰ্যসূচী হাতত লৈছে। যিহেতু সেই 8 জানুৱাৰী দিছপুৰ ঘেৰাও কাৰ্যসূচীৰ মূল উদ্দেশ্যটোৱে হৈছে মাননীয় মুখ্যমন্ত্ৰীক সাক্ষাৎ বিচাৰি বা মাননীয় মুখ্যমন্ত্ৰীক বিচাৰি তেখেতসকলে দিছপুৰ ঘেৰাও কাৰ্যসূচী হাতত লৈছে বুলি ইয়াত আমাৰ অপাৰিকৃত শিক্ষক কৰ্মচাৰীসকলে জানিবলৈ দিছে যিসকল বিষয়ববীয়া আছে আৰু প্ৰতিগৰাকী অপাৰিকৃত শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আৰু প্ৰতিগৰাকী অপাৰিকৃত শিক্ষক কৰ্মচাৰী সেই আন্দোলনত অংশগ্ৰহণ কৰাৰ ইয়াত কথা উল্লেখ কৰিছে আৰু নিশ্চয়কৈ আমাৰ সেয়া খুবেই এটা দুখৰ বিষয় অপাৰিকৃত শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে আৰু মাননীয় মুখ্যমন্ত্ৰী কৰ্মপালৰ পৰা অনুৰোধ কৰি আপোনালোকে যেন আমাৰ অপাৰিকৃত শিক্ষক কৰ্মচাৰীসকলৰ সমস্যাখিনি অতি সোনকালে সমাধান কৰে আৰু আজি কবিতাৰ মতে কৰিলোঁ। নমস্কাৰ, জয়।